Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম তোমালোকৰ অসমীয়াৰ অৰণ্য যাত্ৰা যেটো চেপ্টাৰ 11 আছে এই চেপ্টাৰত যিকেটা ইনসাইড কোৱেশ্চন আছে আমি ইনসাইড কোৱেশ্চন কেটা চাম তাৰ লগতে আমি চাম ইয়াতে যিকেটা তোমাৰ গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব 2026 সনত সেই পৰীক্ষাত তোমালোকে ইয়াৰে পৰা 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপচনত মই হোৱাটসএপ গ্ৰুপৰ লিংক দি দিছো তোমালোকে সায়েন্স ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% কমন পোৱাকৈ তোমালোকে মোৰ চেনেলতে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে সায়েন্স আৰু ম্যাথছৰ চেপ্টাৰ ওয়াইজ নোটস বনোৱা হৈছে তোমালোকৰ যদি লাগে তোমালোকে পাই যাবা তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে অৰণ্য যাত্ৰা যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো আৰম্ভ কৰিছো ইয়াৰ আগতে কেইবাটাও চেপ্টাৰ আলোচনা কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লবা তাতে গ্ৰামাৰ পাৰ্ট লগতে ইনসাইড কোৱেশ্চন গোটেইখিনি আলোচনা কৰা হৈছে সো ইয়াতে যিকেটা শব্দৰ অৰ্থ আছে শব্দৰ অৰ্থ কেটা বহুত ইম্পৰ্টেন্ট হয় কাৰণ তোমাৰ শব্দৰ অৰ্থৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন আহে যেনেকুৱা তোমাৰ সমাৰ্থক শব্দ লিখা বা তোমাৰ আধুনিক ৰূপ লিখা তো তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ কিন্তু এইবোৰ শব্দৰ অৰ্থৰ পৰাই আহে এতে সোৱা কাটি মানে কি কাটি মানে আছে এঢুলিয়া এফালে উখ এফালে চাপৰ বেকা হৈ পৰা গীৰ্জনী মানে বহুত মানুহে একেলগে সহাৰ শব্দ চন্তৰী মানে প্ৰহৰী টুলুং ভুটুং মানে তোমাৰ এটো খৰক মৰক কৰা বা বেছিকৈ লৰচৰ কৰা তাৰ পিছত আছে ডুবাৰু পানীত চুবুৰজু মাৰত পাকত এতে সোৱা আমাৰ যিকেটা কোৱেশ্চন আছে তোমালোকৰ অনুশীলনী তোমালোকে কিতাপত ওলাই লোৱা ইয়াতে কি কৈছে সোৱা 1 ক নম্বৰ প্ৰশ্নটো কি কৈছে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল এটোৰ আনসাৰ লিখিবা এনে ধৰণে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো পল নৱম শ্ৰেণীত পঢ়ে আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে পালে কোনবোৰ কাম ছোৱালীৰ বুলি পাহি কৈছিল তো পালে নিজৰ খোৱা কাহিবতি ধোৱা কাপোৰ জাপি থোৱা বিছনা ঠিক কৰা কামবোৰ ছোৱালী কাম বুলি পাহি কৈছিল ঘ নম্বৰ প্ৰশ্নটো সোৱা লৰ্ড কাৰ্জন কোন লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইসৰয় আছিল 3 নম্বৰ কোৱেশ্চনটো সোৱা প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে এটো আনসাৰ লিখিবা এনে ধৰণে পাহিয়ে গছ লতা ফুলবোৰ ভাল পায় প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন তামোল গছৰ কাষতে থকা আম গছজোপা চেহেৰাৰ মিল নাই দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে আকৌ কলগছজোপা কাষতে থাকে নেমু গছজোপা নেমুৰ কাইট কলগছজোপা কেতিয়াও বিন্দিবলৈ নাযায় প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে সেইভাবে পাহি এই নিয়মৰ প্ৰতি সদায় আকৃষ্ট হয় এটো 2 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল এটোৰ আনসাৰ লিখিবা এনে ধৰণে লৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক এদিন সুধিলে যে মা লৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে ময়ো দেখোন দাদাৰ দৰে পঢ়া-শুনা কৰো দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয় জোতাজোৰ পৰিষ্কাৰকৈ নাৰাখে গা ধোৱাৰ পিছত তিতি থকা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায় অৰ্থাৎ লৰা ছোৱালীৰ কামৰ কিবা পাৰ্থক্য আছে নেকি সুধিলে পাহিৰ কথাত মিছিকিয়ে হাঁহি মাৰি মাকে ক'লে যে লৰা ছোৱালী সকলোৱে নিজৰ কাম নিজে কৰিব লাগে পৰনিৰ্ভৰশীল নহবলৈ মাকে প্ৰয়োজনীয় কামবোৰ পাহি আৰু পলক সমানে শিকাইছে ভৱিষ্যত জীৱনত অন্যৰ পৰা ঠগ নাখাবলৈ লৰা ছোৱালীয়ে সকলো কাম শিকা উচিত এতে 4 নম্বৰ কোৱেশ্চনটো সোৱা কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল এটোৰ আনসাৰ লিখিবা এনে ধৰণে কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে এই উপদেশ দিছিল যে দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আৰু শিক্ষকৰ কথামতে চলিবলৈ দুয়োকে পৰামৰ্শ দিলে আৰু মাকে ক'লে পৃথিৱী বিখ্যাত অভয়াৰণ্য কাজিৰঙালৈ গৈ নতুন কথাবোৰ শিকিবলৈ আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ সম্ভালিবলৈ মাকে পৰামৰ্শ দিলে
তাৰপিছত চোৱা এই 5 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকৰ এইটো হাফ ইয়াৰলি তাৰপিছত প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এতে কি কৈছে চোৱা কামত ল'ৰা ছোৱালী বুলি ভাগ নাই এইটো যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকেই কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আতিগুৰি মাৰি লিখা 3 মাৰ্কৰ কুৱেশ্যন হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চোৱা উক্ত কথাষাৰৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কাজিৰঙা ভ্ৰমণলৈ নিবলৈ সিদ্ধান্ত লোৱা হ'ল সেই মৰ্মে যাত্ৰাপথত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক বেলেগে বেলেগে কামত নিয়োগ কৰা হ'ল বিদিশা আৰু পাহিক কোৱা হ'ল পাছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হিচাপ কৰিবলৈ আৰু কিবা অসুবিধা হৈছে নেকি সেয়া চোৱা চিতা কৰিবলৈ সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰাৰ দায়িত্ব দিলে পাহিহঁতে সুন্দৰভাৱে নিজৰ কাম কৰাৰ বিপৰীতে আফতাব আৰু সৌৰভে সিহঁতৰ কামটো টান পায় পাহিৰ লগত সলাব বিচাৰিলে কিয়নো সিহঁতে ভাবে যে খাদ্য বিলোৱা কামটো ছোৱালীয়ে কৰিব পৰা সহজ কাম আৰু ল'ৰা ছোৱালীক শাসন কৰা বা সিহঁতৰ অসুবিধা দূৰ কৰাৰ কামটো জটিল আৰু ল'ৰাইহে ভালকৈ কৰিব পাৰে আফতাব সৌৰভৰ এনে কথা শুনি ৰঞ্জিত হাজৰিকা ছাৰে প্ৰশ্নোদ্ধৃত বাক্যৰে নিজৰ খং প্ৰকাশ কৰিছিল তেওঁৰ মতে ল'ৰা ছোৱালী বুলি কামত ভাগ নাই 6 নম্বৰ কুৱেশ্যনটো চোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতক কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল এই প্ৰশ্নটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ হাফ ইয়াৰলি প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু ফাইনেল যিটো এক্সাম হ'ব তোমালোকৰ HSLC 2026ত সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো এতিয়াই পঢ়ি ল'বা এতিয়া চোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহঁতক কি বিপদত পৰিছিল আৰু এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল এইটোৰ এনচাৰ লিখিবা এনেধৰণে কাজিৰঙা পোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক নিৰ্দিষ্ট কোঠালিত জিৰণি ল'বলৈ কোৱা হ'ল সেইমতে দুপৰীয়া ভাত পানী খাই সকলোৱে শুই পৰিল আৰু সেই সময়ত কাকো একো নকৈ পল আফতাব আৰু সৌৰভে পিছফালৰ বাৰান্দাৰে মনে মনে বননিৰ ফালে গ'ল কাৰণ অইনে নেদেখা জীৱ জন্তু দেখিলে সিহঁতে বাহাদুৰি মাৰি ক'ব পাৰিব ঘৰটো পিছফালে থকা জপনাখন বগাই পাৰ হৈ সিহঁতে দেখিলে ডাঙৰ বিল এখন বিলখনৰ সিটো পাৰে পথাৰ আৰু পথাৰ পাৰ হৈ হাবি নিৰ্জন ঠাইডোখৰৰ পৰা কিছু দূৰত আছে কেইটামান জুপুৰি ঘৰ হঠাতে সিহঁতে দেখিলে যে বিলত আছে এখন নাও তিনিও ফূৰ্তিতে নাৱত উঠিল আৰু বঠা মাৰিলে পিছে কিছু দূৰ গৈ নাওখনৰ তলিত থকা ফুটাৰে ভিতৰত পানী সোমাল তিনিও ভয়ত কান্দিবলৈ ধৰিলে কিয়নো সিহঁতে সাঁতুৰিব নাজানে আসন্ন বিপদ সিহঁতে নিজেই মাতিলে ভয়তে সিহঁতে চিঞৰিব ধৰিলে কাকো কতো নেদেখি পলে জোতাৰে নাওৰ ফুটাটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে আৰু আফতাবে বিচাৰিলে মেটেকে গুচাই নাওখন পাৰলৈ আনিবলৈ কিন্তু একোৱেই কাম নাহিল হঠাৎ দেখিলে পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহিছে সিহঁতৰ চিঞৰ শুনি ছোৱালীকেইজনী বিলৰ পাৰলৈ আহিল যদিও সেই সময়ত পল পানীত পৰিল আফতাব আৰু সৌৰভৰ গগন ফলা চিঞৰ ছোৱালী দুজনীয়ে পানীত জঁপিয়াই পলক পাৰলৈ আনিলে নাওখনো পাৰত লগাবলৈ চেষ্টা কৰোঁতে কাটি হৈ সৌৰভ আৰু আফতাবো পানীত পৰিল ছোৱালীকেইজনী সিহঁতক উদ্ধাৰ কৰিলে সঠিক সময়ত ছোৱালীকেইজনী আহি নোপোৱা হ'লে পল আফতাব আৰু সৌৰভক হয়তো বচাব পৰা নগ'লেহেঁতেন 7 নম্বৰ কুৱেশ্যনটো চোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব স্কুলৰ পৰা কাজিৰঙালৈ যোৱা দলটোৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী আছিল অৰণ্য দৰ্শন ছাত্ৰ ছাত্ৰীসকল তাৰে বাবে সম্পূৰ্ণ সাজু হৈছিল কিন্তু নিশাই ভাত খোৱাৰ পৰত এখন সভা পাতি যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে সকলোকে সেই নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিব খোজাৰ খবৰটোহে দিলে পল সৌৰভ আৰু আফতাবহঁতে স্কুলৰ শৃংখলাক অৱমাননা কৰি সকলোৰে অজ্ঞাতে বননিৰ মাজলৈ যোৱাত প্ৰাণ বিপদাপন্ন হৈছিল কাৰণ ছাত্ৰ ছাত্ৰীয়ে দলটোক লৈ ঘূৰি ফুৰিবলৈ কেৱল শিক্ষকসকলহে দায়িত্বশীল হ'লেই নহ'ব সিহঁতক সুস্থ শৰীৰে উভতাই নিয়াটো প্ৰধান কৰ্তব্য সেয়ে অইন কিবা বিপদজনক ঘটনা ঘটাৰ আগেয়ে দলটো উভতি যোৱাৰ সিদ্ধান্তই মংগল ছাৰৰ কথাই কোঠালিটোলৈ মৌনতা কৰি আনিলে
পল হচ্ছে সকলোৰ খং উঠিল কথাৰ গুৰুত্ব বুজি পাই পাহিয়ে সকলোৰে হৈ ক্ষমা খুজি ছাৰক অনুৰোধ জনালে যাতে দুখ কৰা কেইজনৰ কাৰণে সকলোৰে আশা ভংগ নহয় সকলোৱে পাহিৰ কথাত হয়বৰ দিলে পিছ মুহূৰ্ততে পলে থিয় হৈ ক্ষমা খুজি পাহিয়ে কোৱা ধৰণে কৰিবলৈ ছাৰক অনুৰোধ জনালে শেষত হাজৰিকা ছাৰে চৰ্ত দিলে যে সকলোৱে উভতি গৈ অৰণ্য যাত্ৰাক লৈ এখন ৰচনা লিখিব আৰু দুখী ছাত্ৰকেইজনে সিহঁতৰ দুখৰ বিষয়ে ৰচনা বিতংগভাৱে লিখিব লাগিব সেয়ে হ'লে সকলোৱে পিছদিনা অৰণ্য দৰ্শনলৈ যাব পাৰিব সকলোৱে হাজৰিকা ছাৰৰ সিদ্ধান্ত হাঁহিমুখে মানি ল'লে আৰু পিছদিনা অৰণ্য দৰ্শনলৈ সাজু হ'ল 8 নম্বৰ প্ৰশ্নটো চোৱা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো কিন্তু তোমাৰ যোৱা বছৰ সকলো ধৰণৰ এক্সামত এইটো আহিছে গতিকে তোমালোকৰ হাফ ইয়াৰলি বা প্ৰি বোৰ্ড এক্সামিনেশ্যন বা এইটো মেট্ৰিকতো আহিব পাৰে মহিচন্দ্ৰ মিৰি কোন কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল এইটোৰ এনচাৰ লিখিব এনেধৰণে মহেন্দ্ৰশ্ৰী মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতক প্ৰথম জনালে বিশ্বৰ মানচিত্ৰ কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিগৰাকী হ'ল মহিচন্দ্ৰ মিৰি ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা নিগনা চিকাৰীৰ প্ৰকৃত নাম কি বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো কিন্তু যোৱা বছৰ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত জিলাত আহিছে লগতে হাফ ইয়াৰলি এক্সামিনেশ্যনত এই কুৱেশ্যনটো আহিছে গতিকে তোমালোকৰ এইবাৰ মেট্ৰিকত অহাৰ বহুত চান্স আছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমতে কাজিৰঙাৰ গড় দেখুৱাইছিল এইটো লিখিবা এনেদৰে নিগনা চৰকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা নিগনা চিকাৰীৰ ভাল হাতী মাউত আছিল এই নিগনাই প্ৰথমতে লেডি কাৰ্জনক প্ৰথমতে কাজিৰঙাৰ গড় দেখুৱাইছিল মেৰী কাৰ্জন আছিল ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী 10 নম্বৰ কুৱেশ্যনটো চোৱা কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল এইটো কুৱেশ্যনটো বহুতবাৰ আহিছে গতিকে তোমালোকৰ আহিব পাৰে তোমালোকে এইটো ভালদৰে চাই ল'বা অৰণ্য ভ্ৰমণ সামনি উভতনি যাত্ৰাৰ বাবে সাজু হোৱা স্কুলৰ দলটোৰ পৰা দলপতি হাজৰিকা ছাৰে জানিব বিচাৰিলে যে অৰণ্যই আহি সিহঁতে কি বিশেষ শিক্ষা লাভ কৰিলে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে কৈ গ'ল সিহঁতে অৰণ্যলৈ আহি লাভ কৰা শিকনিবোৰৰ বিষয়ে সেইবোৰ হ'ল ক নম্বৰ নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে আনি কৰি দিব বুলি বাট চাব নালাগে খ নম্বৰ গছ হ'ল বনৰ জীৱ জন্তু আৰু মানুহৰ বন্ধু আমি গছ নহ'লে জীয়াই থাকিব নোৱাৰিম গ নম্বৰ ল'ৰা আৰু ছোৱালী সকলো সমান ঘ নম্বৰটো আত্মৰক্ষা কৰিবলৈ নাজানিলে মৰহা দেখুওৱা মূৰ্খৰ কাম ঙ নম্বৰ দলীয়ভাৱে কৰিবলৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা ইয়াৰ পিছত চোৱা আমাৰ ভাষা বিষয়ক মানে যিখিনি গ্ৰামাৰ পাৰ্ট আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগতেও যিকেইটা চেপ্টাৰ মই আলোচনা কৰিছোঁ প্ৰত্যেকটো চেপ্টাৰৰ গ্ৰামাৰ পাৰ্টখিনি তোমালোকক মই শিকোৱাইছোঁ তো গ্ৰামাৰ পাৰ্টখিনি তোমালোকে যদি প্ৰত্যেকটো চেপ্টাৰৰে তোমালোকৰ একেবাৰে শেষত গ্ৰামাৰ পাৰ্ট আছে আৰু সেই গ্ৰামাৰ পাৰ্টখিনি তুমি যদি ভালদৰে কৰিব পাৰা তেতিয়াহ'লে তোমালোকে এক্সট্ৰাকৈ আৰু গ্ৰামাৰ পঢ়াৰ কোনো দৰকাৰ নহ'ব আৰু তোমাৰ যিখিনি ছন্দ আছে তাৰপিছত তোমাৰ নত্যবিধি সত্যবিধি আছে সেইখিনিও এইবোৰৰ লগতে আছে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা বাক্য ৰচনা কৰা চোৱা ককাই ভনী সেইটো লিখিবা এনেধৰণে ককাই ভনীৰ মাজত সকলো সময়ত যে মৰম লগা কাজিয়া হৈ থাকে তাৰপিছত আছে টুলুং ভুটুং সৌৰভতে উঠা নাওখন বিলৰ মাজৰ ভাগত টুলুং ভুটুং কৰিছিল টুলুং ভুটুং মানে তোমাৰ অনাই বনাই লৰচৰ কৰা ঠিক আছে মানে বিনা কাৰণত লৰচৰ কৰা সেইটো টুলুং ভুটুং বুলি কয় চিঞৰ বাখৰ পঢ়ি থাকিলে চিঞৰ বাখৰ কৰিব নাপায় মানুহ দুনু লকডাউনৰ সময়ত ৰাস্তাত মানুহ দুনুৰ সমাগম নাইকিয়া হ'ল তাৰপিছত আছে তোমাৰ তিতিবুঢ়ী বৰষুণত তিতিবুঢ়ী মাছুম স্কুললৈ গ'ল তিতিবুঢ়ী মানে বৰষুণত ভিজা ইয়াৰ পিছত চোৱা এইটো বিধান্য নোহোৱাৰ কাৰণ দৰ্শোৱা এতিয়া তোমাৰ ইয়াতে চোৱা নত্যবিধি আৰু সত্যবিধি মই তোমালোকক আগতে ক'লোঁ যে ইয়াতে ইনক্লুড হৈ আছে গতিকে তোমালোকে এইবোৰ চাবা এইবোৰ কিন্তু তোমালোকে চালে বাকী আৰু এক্সট্ৰাকৈ তোমালোকে গ্ৰামাৰ পঢ়াৰ কোনো দৰকাৰ নহ'ব অৰণ্য চোৱা ৰি ৰ মৃধান্য খৰ পাছত থকা একোটা পদতে থকা দন্তৰ ন সদায় মৃদন ন হয় সেইকাৰণে অৰণ্যত তোমাৰ লাষ্টত যিটো আছে
সেইটো তোমাৰ কি হৈছে এইটো মৃধান্য হৈছে এইটো এইটো হৈছে মৃধান্য আৰু এইটো হৈছে দন্ত ন ঠিক আছে তো অৰণ্যত তোমাৰ এইটো লাষ্টৰ যিটো ন আছে সেইটো তোমাৰ কি হয় মৃধান্য হয় কাৰণ এতে ইয়াতে ৰ আছে সেইকাৰণে হৈছে কাৰণ এইটো যি ৰ আৰু মৃধান্য খৰ পাছত থকা যিকোনো পদতে সদায় দন্ত নটো তোমাৰ কিহলৈ পৰিৱৰ্তন হ'ব এইটো মৃধান্যলৈ কি হ'ব পৰিৱৰ্তন হ'ব মনত ৰাখিবা ইয়াৰ পিছত অৰ্পণ ইয়াতেও ইয়াতে তোমাৰ ৰ আছে না তো এইটো ৰেপ মানে কি ৰেপ মানে এইটো ৰ হয় এইটো ৰকাৰ হয় তাৰমানে যি ৰ আৰু মৃধান্য খৰ পাছত থকাৰ বাবে দন্ত নটো কি হৈছে মৃধান্য হৈছে বুজি পালানে ইয়াৰ পিছত কণ্ঠ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কণ্ঠ ট বৰ্গ মানে ট ঠ ড ধ ন এইটোৰ লগত যুক্ত হ'লে সদায় মৃধান্য কি হয় দন্ত ন হয় ঠিক আছে তোমালোকে মনত ৰাখিবা ট বৰ্গ মানে ট ঠ তাৰপিছত ড ধ এইকেইটাৰ লগত যেতিয়াই তোমাৰ কি হ'ব দন্ত ন যুক্ত হ'ব তেতিয়া সেইটো তোমাৰ কি হ'ব মৃধান্য হ'ব যেনেকুৱা তোমাৰ এইটো এটা আছে তোমাৰ কণ্ঠ এইটো এইটো মৃধান্য হ'ব তাৰপিছত এইটো এটা কণ্ঠ এইটো তোমাৰ মৃধান্য হ'ব তাৰপিছত তুমি যদি এইটো লিখা যে কণ্ড লিখিবলৈ হ'লে এইটো কি হ'ব মৃধান্য হ'ব আৰু এইটো যদি লিখা তথাপি কি হ'ব এইটো মৃধান্যহে হ'ব ঠিক আছে দন্ত ন নহয় মৃধান্য হ'ব সেইকাৰণে হৈছে তাৰপিছত আছে উৰণি ইয়াতো ৰ আছে কাৰণে হৈছে এইটো মৃধান্য ৰ আৰু মৃধান্য খৰ পাছত থকা একেটা পদত থকা দন্ত ন সদায় তোমাৰ কি হয় মৃধান্যলৈ কি হয় পৰিৱৰ্তন হয় ইয়াৰ পিছত আছে বৰষুণ এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কিন্তু পৰীক্ষাত আহি থাকে স্বৰবৰ্ণ উৰ লগত ব্যৱধান থাকিলেও মৃধান্য খৰ পাছত এইটো মৃধান্য খ এইটো বৰষুণ এইটো এতিয়া তোমাৰ এইটো মৃধান্য খ হয় মৃধান্য খত আৰু তাৰ লগতে তোমাৰ কি আছে উকাৰ আছে সেইকাৰণে তোমাৰ কি হৈছে দন্ত নটো কি হৈছে মৃধান্যলৈ পৰিৱৰ্তন হৈছে বুজি পালানে ইয়াৰ পিছত এইটো মৃধান্য হোৱাৰ কাৰণ এইটো তোমাৰ অৰণ্য উৰণি পুৰণি আৰম্ভৰ বৰ্ণ এইটো এইটো অৰণ্য যি ৰ খৰ পাছত থকা একেটা পদতে থকা দন্ত ন সদায় মৃধান্য নহয় অৰ্পণটো গ'লোৱে কণ্ঠটো গ'লো উৰণি এইটো পুৰণিটো কিহৰ কাৰণে হৈছে এইটো যি ৰ আৰু মৃধান্য খৰ পাছত থকা একেটা পদতে থকা দন্ত ন সদায় মৃধান্য নহয় আৰু আৰম্ভৰ পূৰ্ণ এইটো তোমাৰ ৰিজনটো ছেমে হ'ব এইটো এইটো ৰিজন ছেমে আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল তোমাৰ এইটো চেপ্টাৰৰ গোটেইখিনি তোমালোকে ভালদৰে এইবোৰ লিখি লোৱা আৰু তোমালোকে চেপ্টাৰবোৰ ষ্টাডি কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ